মেট্ৰিক পাছ আৰু 12 পাছ পুৰুষ আৰু মহিলাই আজিৰ পৰাই অসম ৰাইফলছৰ পোষ্টত অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল-আপ কৰিব পাৰিব। অসম ৰাইফলছত টোটেল পদ মুকলি হৈছে 1380। তাৰ ভিতৰত অসমত পোষ্ট আছে 57। অসম ৰাইফলছত যিটো পোষ্ট মুকলি হৈছে সেই পোষ্টৰ নাম হ'ল টেকনিকেল এণ্ড ট্ৰেডছমেন। টেকনিকেল এণ্ড ট্ৰেডছমেনত বিভিন্ন ধৰণৰ পোষ্ট ইনক্লুড হৈ আছে। এতিয়া জানি লওক অসমত 57 পোষ্ট কি আছে। অসমৰ 57 পোষ্টৰ ভিতৰত 1 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল হাবিলদাৰ ক্লাৰ্কৰ 9টা পোষ্ট আছে। 2 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল নাইব ছুবেদাৰ ৰিলিজিয়াছ টিচাৰ এটা পোষ্ট আছে। 3 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল হাবিলদাৰ অপাৰেটৰ ৰেডিঅ' এণ্ড লাইন 33 পোষ্ট আছে। 4 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৱাৰেণ্ট অফিচাৰ ৰেডিঅ' মেকানিকৰ 2টা আছে। 5 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৰাইফলমেন আৰ্মাৰ 2টা পোষ্ট আছে। 6 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল নাইব ছুবেদাৰ ব্ৰিজ এণ্ড ৰোড এটা পোষ্ট মুকলি হৈছে। তাৰপিছত ইয়াতে চাওক 7 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৰাইফলমেন লেবৰেটৰী এছিষ্টেণ্টৰ এটা পোষ্ট আছে। 8 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৰাইফলমেন নাৰ্ছিং এছিষ্টেণ্টৰ 4টা আছে। 9 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৰাইফলমেন আয়া এটা পোষ্ট আছে। 10 নম্বৰ যিটো পোষ্ট সেই পোষ্টৰ নাম হ'ল ৰাইফলমেন অৰ্চাৰমেন। টোটেল হৈ গ'ল 57। এতিয়া জানি লওক কি পাছ হ'লে কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। প্ৰথমতে 12 পাছ কেণ্ডিডেটৰ পোষ্টৰ তথ্যখিনি জানি লওক। 12 পাছ কেণ্ডিডেট পুৰুষ আৰু মহিলাই হাবিলদাৰ ক্লাৰ্কৰ পোষ্টত আবেদন কৰিব পাৰিব। অসমত হাবিলদাৰ ক্লাৰ্কৰ 9টা পোষ্ট আছে। 10+2 অৰ্থাৎ 12 পাছ হ'লে এপ্লাই কৰিব পাৰিব। তাৰপিছত বয়স হ'ব লাগিব 18ৰ পৰা 25ৰ ভিতৰত হ'ব লাগিব। এজ ৰিলেক্সেশ্যন নটিফিকেশ্যনত চাব পাৰিব। তাৰপিছত কেণ্ডিডেটৰ ইংলিছ টাইপিং কৰিব দিব। যেতিয়া স্কিল টেষ্ট হ'ব তেতিয়া কেণ্ডিডেটক কম্পিউটাৰত ইংৰাজীত টাইপিং কৰিব দিব। তেতিয়া কেণ্ডিডেটৰ মিনিমাম 1 মিনিটত 35 ৱৰ্ড লিখিব লাগিব, টাইপিং কৰিব লাগিব, ইয়াত জনাই দিছে। তাৰপিছত বাকী যিবিলাক পোষ্ট আছে সেই পোষ্টত কি বিচাৰিছে শিক্ষাগত অৰ্হতা ইয়াতে চাই লওক। অনলি মেট্ৰিক পাছ কেণ্ডিডেট ছোৱালী এই আয়া পোষ্টত আবেদন কৰিব পাৰিব। ৰাইফলমেন আয়া পোষ্ট আছিল অসমত এটা। এই পোষ্টত অনলি ফিমেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। মাত্ৰ মেট্ৰিক পাছ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। বয়স হ'ব লাগিব 18ৰ পৰা 25ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াতে চাওক মেল কেণ্ডিডেটৰ পোষ্ট আছে। ইয়াতে চাওক ৱাচাৰমেনৰ আছে, ৰাইফলমেন ৱাচাৰমেনৰ 3টা পোষ্ট আছে। অনলি ল'ৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। বয়স হ'ব লাগিব কেণ্ডিডেটৰ 18ৰ পৰা 23ৰ ভিতৰত হ'ব লাগিব। আৰু ইয়াত ৰিলেক্সেশ্যন নটিফিকেশ্যনত কেণ্ডিডেট চাব পাৰিব। বাকী যিবিলাক পোষ্ট আছে সেই পোষ্টত কেণ্ডিডেটৰ ITI বিচাৰিছে। আৰু এটা পোষ্ট আছে ইয়াতে চাওক লেবৰেটৰী এছিষ্টেণ্টৰ ইয়াতে কৈছে অনলি মেল কেণ্ডিডেট অৰ্থাৎ ল'ৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। মেট্ৰিক পাছ লগতে মেট্ৰিকত কি বিষয় থাকিব লাগিব ইয়াতে উল্লেখ কৰিছে। ইংৰাজী, গণিত, তাৰপিছত বিজ্ঞান, তাৰপিছত ইয়াতে বায়'লজি, এইকেইটা বিষয় মেট্ৰিকত যাৰ আছে সেই কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কৈছে বয়স হ'ব লাগিব 18ৰ পৰা 23ৰ ভিতৰত হ'ব লাগিব, ইয়াত জনাই দিছে। আৰু ইয়াতে চাওক বাকী যিবিলাক পোষ্ট আছে নাৰ্ছিং এছিষ্টেণ্টৰ ইয়াতে কৈছে অনলি মেল কেণ্ডিডেট এপ্লাই কৰিব পাৰিব নাৰ্ছিং এছিষ্টেণ্টত। মেট্ৰিক পাছ লগতে গণিত বিষয়, ইংৰাজী, বিজ্ঞান, বায়'লজি এইকেইটা যাৰ ছাবজেক্ট মেট্ৰিকত আছে সেইসকল কেণ্ডিডেট নাৰ্ছিং এছিষ্টেণ্ট পোষ্টত আবেদন কৰিব পাৰিব। অনলি ল'ৰা কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। তাৰপিছত আৰু ইয়াতে চাওক বাকী যিবিলাক পোষ্ট আছে ইয়াতে চাওক ৰাইফলমেন আৰ্মাৰ এই পোষ্টত মাত্ৰ মেট্ৰিক পাছ কেণ্ডিডেট এপ্লাই কৰিব পাৰিব। ইয়াতে কৈছে মেল কেণ্ডিডেট অনলি। ল'ৰা কেণ্ডিডেট ৰাইফলমেন আৰ্মাৰ এই পোষ্টত আবেদন কৰিব পাৰিব। আৰু ইয়াতে চাওক বয়স হ'ব লাগিব 18ৰ পৰা 23ৰ ভিতৰত হ'ব লাগিব। আৰু বাকী যিবিলাক পোষ্ট আছে ইয়াতে চাওক এইবিলাকত ITI বিচাৰিছে। ৱাৰেণ্ট অফিচাৰ যিটো আছে ৰেডিঅ' মেকানিকৰ মেট্ৰিক পাছ লগতে ITI পাছ কৰা হ'ব লাগিব। ITI ট্ৰেড ইয়াতে উল্লেখ কৰি দিছে কম্পিউটাৰ বা ইলেক্ট্ৰিকেল বা মেকানিকেল ইঞ্জিনিয়াৰিং
এইবিলাকৰ ট্ৰেড লৈ যদি কেণ্ডিডেট পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব এই পোষ্টত। ইয়াতে চাওক এজ ৰিলেক্সেশ্যন OBC কেণ্ডিডেট পাব 3 বছৰ, SC ST কেণ্ডিডেট 5 বছৰ পাব। এপ্লিকেশ্যন ফিজ জেনেৰেল UR OBC কেটেগৰীৰ 100, বাকী SC ST কেণ্ডিডেটৰ নালাগে, ছোৱালী কেণ্ডিডেটৰ কোনো ধৰণৰ এপ্লিকেশ্যন ফি দিব নালাগে। তাৰপিছত ইয়াতে উল্লেখ কৰিছে সিলেকশ্যন প্ৰচেছ, ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট চমুকৈ PST বুলি কোৱা হয়। তাৰপিছত ফিজিকেল ইফিচিয়েঞ্চি টেষ্ট হ'ব, তাৰপিছত ৰিটন এক্সামিনেশ্যন অৰ্থাৎ লিখিত পৰীক্ষা হ'ব। এইখিনি হ'ল সিলেকশ্যন প্ৰচেছ। তাৰপিছত ইয়াতে উল্লেখ কৰিছে কেণ্ডিডেট অনলাইন ফৰ্ম ফিল আপ জুন মাহৰ 6 তাৰিখৰ পৰা কৰিব পাৰিব। লাষ্ট ডেট হ'ল জুলাই মাহৰ 20 তাৰিখ। ইয়াতে চাওক এপ্লাই লিংক দিয়া আছে, ইয়াতে লিখা আছে অনলাইন এপ্লিকেশ্যন ফৰ্ম, ইয়াতে ক্লিক কৰি দিব। তাৰপিছত বেলেগ এটা পেজ ওপেন হ'ব। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, লিংকত ক্লিক কৰি অনলাইন ফৰ্ম ফিল আপ কৰক। বৰ্তমান ফৰ্ম ফিল আপৰ লিংক এক্টিভ আছে। ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব।